ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড ৰিক্ৰুটমেণ্ট তাৰে আমি হেৰিৰ পৰা 6 তাৰিখৰ পৰা 11লৈকে আমাৰ ফৰেষ্টাৰ 1 আছিলে আৰু 13 তাৰিখৰ পৰা আজিৰ 24 তাৰিখলৈকে আমাৰ ফৰেষ্ট গাৰ্ড যিটো ৰিক্ৰুটমেণ্টৰ ফিজিকেল টেষ্ট এইটো আজি অন্তিম দিন। নমস্কাৰ। আজি BTC ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ইণ্টাৰভিউ আছিলে আজি তেওঁলোকৰ ইণ্টাৰভিউ শেষ হ'ল। এতিয়া তাত আপোনালোকৰ সকলোৱে জানে যে তাত 157টা পোষ্ট আছিলে, তাৰে 110টা আছিলে ফৰেষ্ট গাৰ্ড, বাকী 47টা আছিলে ফৰেষ্টাৰ আছিলে আৰু তাৰ বিপৰীতে প্ৰায় 57 নে 51,000 কেণ্ডিডেট হৈছিলে। তাত এতিয়া আজিৰ তাৰিখত 24,000 মানুহে তাত মানে ফিজিকেল কোৱালিফাইড কৰিছে আৰু তাৰপিছতে তেওঁলোকৰ ফিজিকেল হোৱাৰ পিছতে তেওঁলোকৰ আকৌ এতিয়া ৰিটেন হ'ব, ৰিটেনৰ পিছতে ভাইভা হ'ব, তাৰপিছত তেওঁলোকৰ মেৰিট লিষ্ট মাৰিব, কোনে চাকৰি পাৰে সেইটো আৰু লাহেকৈ আমি পিছত গম পাম। বাকী থাকিল আপোনালোকৰ এতিয়া আমাৰ আছাম ফৰেষ্টৰ ইণ্টাৰভিউ কেতিয়াকৈ হ'ব, অৰ্থাৎ আমাৰ যি SLPRB ৱেবছাইটৰ আছাম ফৰেষ্টৰ ইণ্টাৰভিউ কেতিয়াকৈ হ'ব এইটো বিষয়ে অলপ থুলমূলকৈ ভিডিঅ'টোত অলপ ডিছকাছ কৰি আপোনালোক ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব। আৰু এতিয়া কথাখিনি আৰম্ভ কৰিছোঁ। BTC শেষ হৈ গ'ল। BTC ইণ্টাৰভিউ হোৱাৰ পিছত আমাৰ আছামৰ যিটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ যিটো আছাম ফৰেষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে তাত আপোনালোকৰ 211টা আছিলে ফৰেষ্টাৰ গ্ৰেড 1 আৰু 504টা আছিলে ফৰেষ্ট গাৰ্ড আৰু 405টা আছিলে APFৰ ফৰেষ্ট বেটেলিয়ন। তাৰপিছতে আছিলে আপোনালোকৰ 74 পোষ্ট আছিলে গেম ৱাচাৰ আৰু তেনেকৈ আপোনালোকৰ ড্ৰাইভাৰ আছিলে 100 কিমানটা আছিলে। সেইখিনি পদৰ এতিয়া ইণ্টাৰভিউ কেতিয়াকৈ হ'ব এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু এইবাৰ যিহেতু ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে আছাম পুলিচ আৰু আছাম ফৰেষ্টৰ যিখিনি পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে একেলগে কৰিছিলে আৰু যিমান দূৰ সম্ভৱ হয়তো চাগে এবাৰ একেবাৰে কম্বাইন ইণ্টাৰভিউ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আৰু যিহেতু যদি কম্বাইন ইণ্টাৰভিউ অনুষ্ঠিত কৰে তেতিয়াহ'লে অসম চৰকাৰৰ যিবিলাক তোমাৰ ইণ্টাৰভিউ যিবিলাক তোমাৰ খৰচ বা বাজেট আছে সেইটো অলপ খৰচটো যথেষ্ট কমি যায়। সেইকাৰণে ফৰেষ্টত পোৱাই ফৰেষ্টত পাব, পুলিচত পোৱাই পুলিচত পাব। আৰু আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 আছে বা আছাম পুলিচৰ যিটো SI আছে হয়তো তেওঁলোকৰ ইণ্টাৰভিউ মানে এক্সাম হয়তো একেলগে পাতিব পাৰে, হয়তো বেলেগেও পাতিব পাৰে। কিন্তু আৰু আপোনালোকে সকলোৱে জানে যে ফৰেষ্টৰ যি ফৰেষ্ট গাৰ্ড আছিলে তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী লাগে আৰু আনহাতে আপোনালোকৰ পুলিচৰ UB যিখিনি আছে তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী লাগে। সেইকাৰণে বস্তু কিছুমান একেলগে মিলি গৈছে, তেনেকুৱা এটা সম্ভাৱনা আছে। এতিয়া ইণ্টাৰভিউটো কেতিয়ালৈকে হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু আগতে CM ছাৰে কৈছে যে ডিচেম্বৰ মাহত ইয়াৰ ইণ্টাৰভিউবিলাক অনুষ্ঠিত হ'ব আৰু আমি সেইকাৰণে আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে ডিচেম্বৰ মাহত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ডিচেম্বৰ মাহত নহ'লেও হয়তো চাগে জানুৱাৰী মাহত হ'ব, কিন্তু যদি সোনকালে হয় সেইটোৱে ভাল। আৰু বৰ্তমান পৰিস্থিতিটো একেবাৰে বেয়া। আপোনালোকৰ গুৱাহাটীকে আৰম্ভ কৰি উজনি অসমৰ যি 4খন জিলা আছিলে প্ৰায় বানত বিধ্বস্ত, একদম দেখিবলৈ অৱস্থা নাইকিয়া অৱস্থা, পৰিস্থিতি খুব বেয়া। আৰু চৰকাৰেও ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আছে বা গোটেই পৰিস্থিতিক লৈ গোটেই বিষয়বিলাক তাতে আগবাঢ়ি আছে বা দেখিছে আপোনালোকৰ পৰিস্থিতিবিলাক কি হৈছে তাত কোনো কোৱাৰ প্ৰয়োজন নাই। কিন্তু আমি আপোনালোকক খবৰবিলাক দি থাকিব লাগিব কি হৈছে কি নাই হোৱা। আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকক এইটো কথাই জনালোঁ যে BTC ফৰেষ্টৰ ইণ্টাৰভিউ আজি শেষ ফিজিকেল, ইয়াৰ পিছতে আপোনালোকৰ ৰিটেন হ'ব আৰু ভাইভা হ'ব, তাৰপিছতে আপোনালোকৰ মেৰিট লিষ্ট মাৰিব। আৰু হয়তো যিমান দূৰ সম্ভৱ ফৰেষ্ট BTC ইণ্টাৰভিউ শেষ হৈ যোৱাৰ পিছতে আপোনালোকৰ যি মানে আমাৰ আছাম ফৰেষ্টৰ যি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ যি আছাম ফৰেষ্ট আছে সেইটো চাগে ইণ্টাৰভিউৰ কাৰণে যোৰ যাৰ চলাব। আৰু ইয়াৰ বিষয়ে আমি যদি কিবা এটা মই আপডেট পাওঁ বা ক'ৰবাত মিটিং চিটিং যদি অনুষ্ঠিত হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত তেনেকৈ হ'লে মই আগতীয়াকৈ আপোনালোকক জনামেই, এইটো আপোনালোকে নিশ্চিন্ত থাকক। আৰু এইটো বিষয়ে মই গম পামেই যিমানে যি নহওক, আৰু আমি এইটো বিষয়ে আপোনালোকক জনোৱাটোৱে হ'ল আমাৰ প্ৰধান কাম। আৰু বেছি বেয়া লাগিছে, এটাই বেয়া লাগিছে, এবাৰ আমাৰ উজনি অসমৰ যি চৰাইদেউ, শিৱসাগৰ, যোৰহাট আছিলে বহুত ল'ৰা ছোৱালীৰ একদম এবাৰ ঘৰখন নষ্ট হৈ গৈছে। তেওঁলোকৰ যি কাগজ পত্ৰ ডকুমেণ্টছ আছে একদম পানীত পৰি শেষ হৈ গৈছে। এতিয়া এইবিলাকৰ এতিয়া চৰকাৰে সকলোখিনি কৰি দিম বুলি কৈছে, গতিকে সময় নিশ্চয় ল'ব। আৰু সেইখিনি চাগে চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব এই পৰ্যায়ত তেওঁলোকে ডকুমেণ্টছবিলাক তেওঁলোকৰ ৰিকভাৰী কৰি দিয়ে। আৰু যিহেতু একদম তৎক্ষণাত বানপানীটো আহিলে কোনো সময় নাপালে ঠিক কৰিবলৈ, তেনে ক্ষেত্ৰত তেওঁলোকৰ ডকুমেণ্টছবিলাক চাগে আকৌ চৰকাৰে কিবা এটা সুব্যৱস্থা কৰাৰ পৰিকল্পনা নিশ্চয় ৰাখিছে। CM ছাৰে নিজেই কৈছে যেতিয়া তাত ভিজিট গৈছিলে, চৰাইদেউলৈ গৈছিলে, শিৱসাগৰলৈ গৈছিলে, নাজিৰালৈ গৈছিলে আৰু যোৰহাটলৈ গৈছিলে, তো চবতে তেওঁলোকক সেইটো কথাই কৈছে যে মই চব কৰি দিম বুলি কৈছে। তো সেইকাৰণে মানে কি ল'ৰা ছোৱালীখিনিকে যথেষ্ট বেছি বেয়া লাগিছে। আৰু আমিও তেওঁলোকৰ দুখৰ সমভাগী হ'বলৈ পাই মানে যথেষ্ট অলপ দুখ অনুভৱ কৰিছোঁ। আৰু যিমানে যি নহওক লাগিলে আমাৰ ঘৰে বহুতখিনি বাইদেউহঁতৰ ঘৰো গোটেই অৱস্থা একদম বেয়া। তাৰে আমাৰ বাইদেউহঁতৰো ভণ্টিহঁতে এবাৰ ইণ্টাৰভিউৰ কাৰণে যো জা কৰি আছিলে, তেওঁৰ ডকুমেণ্টছবিলাক একদম ৰাখিব নোৱাৰিলে, সেইকাৰণেও তেওঁলোকৰ কাৰণে বহুতখিনি চিন্তা কৰিবলগীয়া কথা আহি পৰিছে। তেনে ক্ষেত্ৰত সময়ৰ নিৰ্দিষ্ট প্ৰয়োজন হ'ব। যিমান যি নহওক লাগিলেও আমি
কিবা যদি আপডেট পাওঁ আপোনালোকলৈ জনামেই। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক পুনৰ কৈছোঁ যে BTC ফৰেষ্টৰ ইণ্টাৰভিউ আজিৰ তাৰিখত শেষ হৈছে। সেইকাৰণে আমি নেক্সট আমাৰ যিটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ যিটো ফৰেষ্ট ইণ্টাৰভিউ আছে সেইটোলৈ আমি ৱেইট কৰিব লাগিব। আশা কৰোঁ যাতে ইণ্টাৰভিউটো সোনকালে অনুষ্ঠিত কৰে, তাৰ প্ৰতি আপোনালোকক আগতীয়াকৈ ভিডিঅ'টো জনালোঁ। আৰু কিবা যদি নিশ্চয় আপডেট থাকে নিশ্চয় জনাম। তো ভিডিঅ'টো আজিলৈ ইমানতে ৰাখিছোঁ। ধন্যবাদ।